কৰ্ণমাই বৰা হত্যাকাণ্ডৰ যি দুজন আসামীক এৰেষ্ট কৰিলে তাৰে এজন মইনুল বোলা যিজন আসামীয়ে 7 বছৰৰ পিছত ৰেহাই পালে আৰু সেই আসামীজন এতিয়া যমুনামুখত মুকলিভাৱে ঘূৰি ফুৰে। সেই আসামীটো মোৰ গোটাই পৰিয়ালটোৰ কাৰণে এতিয়া ভাবুকি, অসাৱধানভাৱে ক'লৈকো যাব নোৱাৰোঁ। এনেকুৱা জটিল পৰিস্থিতিৰ মাজত জীয়াই থকাটো বৰ কষ্টকৰ। মই যদি এতিয়া যমুনামুখৰ পৰা 8টা বজাত ঘৰলৈ অহা কথা ভাবিব নোৱাৰোঁ। মই যমুনামুখ গ'লে বেলি থাকোঁতে মোৰ কামখিনি কৰি মই গুচি আহিব লাগিব। এইখিনি জেগাত মই খিলঞ্জীয়া, এই গৌৰৱটোৱে এই জেগাটুকুৰাত মই ঘূৰিব নোৱাৰোঁ। গতিকে খিলঞ্জীয়া মানুহ হিচাপে আমি সংশয় আৰু সংকীৰ্ণতাই যদি থাকিব লগা হয়, সাপক কঁকালত কোব মাৰি এৰি দিয়া নিচিনা হয়।